একচুৱেলি তদন্তত অকণমান হেল্প কৰিব দিছে, সেই হিচাপে মোক মাতিছিলে। মই যিখিনি মোৰ জানো, মই যিখিনি কৈছিলোঁ সেইখিনি ওপৰতে তেওঁলোকে সোধ-পোছ কৰিছে। আৰু আপোনালোকে মানে যিখন শিল্পী সমাজে এফআইআৰ দিছিল তাত আপোনাৰ নামো আছিল? হয়, মোৰ আছিলে। আপোনালোকৰ কি কি অভিযোগ আছিল সেইখিনি সময়ত? মানে আমি ন্যায়টো বিচাৰিছোঁ, দুখীয়া শাস্তি পাওক, কেনেকৈ কি ধৰণৰ হৈছিল সেই হিচাপেই আমাৰ দিয়া হৈছিলে। সেই হিচাপে তেওঁলোকে বিচাৰিছে, মাতিছে। যি জানো জুবিনদাৰ বিষয়লৈ বা তেনেকুৱা ধৰণৰ কথাই তেওঁলোকে এতিয়া কোৱা নাই তেওঁলোকে। ফোন কৰি ক'ব, তেওঁলোকে কোৱা নাই মুঠতে কৈছে যে ফোন কৰিম, তেওঁলোকে জনাম বুলি কৈছে। গোটেই বিষয়টো ধৰক এতিয়াতো সকলোখিনিয়ে গমেই পাইছে যে কি হ'ল কি নহ'ল, কিন্তু সকলোৱে এটা বস্তু বিচাৰে যে শেষৰ যিখিনি সেইখিনি আমি জানিব বিচাৰিছোঁ। একচুৱেলি তেওঁলোকেও সেইখিনিলৈয়ে মানে বিচাৰি আছে। গতিকে আমি আশাবাদী যে আমি নিশ্চয় ন্যায় পাম। যিটো তদন্ত চলি আছে তেওঁলোকে নিয়াৰিকেই কৰি আছে, কাৰণ য'ত যেনেকৈ পাৰিছে সকলোকে মাতি এভিডেঞ্চ গোটাব চেষ্টা কৰিছে। গতিকে আমি তাতে হেল্প কৰিব লাগিব দিয়কচোন, কাৰণ আমি যিহেতু জাষ্টিচ বিচাৰি আছোঁ। তেনেকুৱা ধৰণকে সকলোকে হেৰি কৰিছে, তেওঁলোকে হেল্প বিচাৰিছে। আপোনাৰ দৃষ্টিত ধৰক এতিয়াতো 7জনমান মানুহ গ্ৰেপ্তাৰ হ'ল, যিকেইজন লগত আছিল বা ছিংগাপুৰৰ মানুহ আছিল। আপোনাৰ দৃষ্টিত সেই গোটেই বিষয়টো কোন মানে কালপিত বুলি ভাবে? নিৰ্দিষ্ট এজনক ক'ব নোৱাৰোঁ, কাৰণ নেগলিজেঞ্চি এজন আমাৰ সম্পদ, বিশেষকৈ সেই সম্পদ হিচাপে তেওঁলোকে যিটো দায়িত্ব ল'ব লাগিছিলে সেই হিচাপে দায়িত্ব লোৱা নাই। গতিকে এটাই গোটেইখিনিয়ে জড়িত হৈ আছে, কাৰণ সিহঁতে এজন চেলিব্ৰিটি নিলে যিখিনি মানে সুবিধা দিব লাগিছিল সেইখিনি ক'ৰবাত তেওঁলোকে ব্যৰ্থ, গতিকে দিয়া নাই। গতিকে মই ভাবোঁ গোটেইখিনিকে দোষী বুলিয়ে ক'ব লাগিব। তেনেকুৱা ধৰণৰ। আৰু সকলোলৈ দীপাৱলীৰ শুভেচ্ছা থাকিলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। একচুৱেলি তদন্তত অকণমান হেল্প কৰিব দিছে, সেই হিচাপে মোক মাতিছিলে। মই যিখিনি মোৰ জানো, মই যিখিনি কৈছিলোঁ সেইখিনি ওপৰতে তেওঁলোকে সোধ-পোছ কৰিছে। আৰু আপোনালোকে মানে যিখন শিল্পী সমাজে এফআইআৰ দিছিল তাত আপোনাৰ নামো আছিল? হয়, মোৰ আছিলে। আপোনালোকৰ কি কি অভিযোগ আছিল সেইখিনি সময়ত? মানে আমি ন্যায়টো বিচাৰিছোঁ, দুখীয়া শাস্তি পাওক, কেনেকৈ কি ধৰণৰ হৈছিল সেই হিচাপেই আমাৰ দিয়া হৈছিলে। সেই হিচাপে তেওঁলোকে বিচাৰিছে, মাতিছে। যি জানো জুবিনদাৰ বিষয়লৈ বা তেনেকুৱা ধৰণৰ কথাই তেওঁলোকে এতিয়া কোৱা নাই তেওঁলোকে। ফোন কৰি ক'ব, তেওঁলোকে কোৱা নাই মুঠতে কৈছে যে ফোন কৰিম, তেওঁলোকে জনাম বুলি কৈছে। গোটেই বিষয়টো ধৰক এতিয়াতো সকলোখিনিয়ে গমেই পাইছে যে কি হ'ল কি নহ'ল, কিন্তু সকলোৱে এটা বস্তু বিচাৰে যে শেষৰ যিখিনি সেইখিনি আমি জানিব বিচাৰিছোঁ। একচুৱেলি তেওঁলোকেও সেইখিনিলৈয়ে মানে বিচাৰি আছে। গতিকে আমি আশাবাদী যে আমি নিশ্চয় ন্যায় পাম। যিটো তদন্ত চলি আছে তেওঁলোকে নিয়াৰিকেই কৰি আছে, কাৰণ য'ত যেনেকৈ পাৰিছে সকলোকে মাতি এভিডেঞ্চ গোটাব চেষ্টা কৰিছে। গতিকে আমি তাতে হেল্প কৰিব লাগিব দিয়কচোন, কাৰণ আমি যিহেতু জাষ্টিচ বিচাৰি আছোঁ। তেনেকুৱা ধৰণকে সকলোকে হেৰি কৰিছে, তেওঁলোকে হেল্প বিচাৰিছে। আপোনাৰ দৃষ্টিত ধৰক এতিয়াতো 7জনমান মানুহ গ্ৰেপ্তাৰ হ'ল, যিকেইজন লগত আছিল বা ছিংগাপুৰৰ মানুহ আছিল। আপোনাৰ দৃষ্টিত সেই গোটেই বিষয়টো কোন মানে কালপিত বুলি ভাবে? নিৰ্দিষ্ট এজনক ক'ব নোৱাৰোঁ, কাৰণ নেগলিজেঞ্চি এজন আমাৰ সম্পদ, বিশেষকৈ সেই সম্পদ হিচাপে তেওঁলোকে যিটো দায়িত্ব ল'ব লাগিছিলে সেই হিচাপে দায়িত্ব লোৱা নাই। গতিকে এটাই গোটেইখিনিয়ে জড়িত হৈ আছে, কাৰণ সিহঁতে এজন চেলিব্ৰিটি নিলে যিখিনি মানে সুবিধা দিব লাগিছিল সেইখিনি ক'ৰবাত তেওঁলোকে ব্যৰ্থ, গতিকে দিয়া নাই। গতিকে মই ভাবোঁ গোটেইখিনিকে দোষী বুলিয়ে ক'ব লাগিব। তেনেকুৱা ধৰণৰ। আৰু সকলোলৈ দীপাৱলীৰ শুভেচ্ছা থাকিলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।